হয়তো চাগে বহুত দিনৰ মূৰত ৰাতিপুৱাৰ সূৰ্যোদয় ভাগ দেখিলোঁ। নমস্কাৰ, মিথুৰাজ বাৰাতৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে বাইকৰ পেকিং ৰেডি, দেউতায়ো চাই দিছে। এতিয়া যাবলৈ ওলাইছোঁ ডিব্ৰুগড়। বহুত দিনৰ মূৰত এটা ৰাইড কৰিম আৰু পেইণ্টিঙৰ প্ৰজেক্ট আছে, কাৰ লগত আছে, ক'ত আছে দেখাম আপোনালোকক। এয়া মন যায় আৰ্ট এৰি থৈ আমি ওলাই গ'লোঁ লাহেকৈ। এনেকৈ লখিমপুৰ এৰি লাহে লাহে আহি পালোঁ ধেমাজি। ধেমাজিত ৰ'লোঁ, চাহ আৰু ৰুটি খাই ল'লোঁ। ঘৰৰ পৰা যিহেতু ৰাতিপুৱাই ওলাই আহিছোঁ একো নোখোৱাকৈ। তাৰপাছত লাহেকৈ আহি পালোঁ বগীবিল। বগীবিলৰ ওপৰতে অকণমান ৰ'লোঁ, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যটো উপভোগ কৰিলোঁ। আৰু ব্ৰহ্মপুত্ৰখনেও যেন কিবা দুখ পাইছে, জুবিন দা নোহোৱা হোৱাত সেইটো অনুভৱ হ'ল। তাৰপাছত বগীবিল পাৰ হৈ আমাৰ এখন পুৰণা ছবি দেখিলোঁ, এইখন আঁকিছিলোঁ চৰাই চিৰিকটিৰ সুৰক্ষাৰ ওপৰত। এনেকৈ বগীবিল পাৰ হোৱাৰ পিছত বৰবৰুৱা পাৰ হৈ আমি পালোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি, যিখন মোৰ বহুত আপোন। আৰু এইখন হ'ল মোৰ দ্বিতীয়খন ঘৰ, যিখনত মই 6 বছৰ ধৰি আছোঁ। আৰু এয়া কৃষ্ণাংকদা, সকলোখিনি আছে, ভাল লাগিলে লগ পাই। আৰু এই ৰুমটোতে মই আছিলোঁ আৰু এতিয়া বেলেগ থাকে। আৰু বিশেষকৈ জুবিন দাৰ ফটোবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে, মোৰ বহুত ভাল লাগিলে। আৰু এইটো মন যায়তো মই লিখিছিলোঁ, মোৰ ফটো আৰু চিতুৰ ফটোও লাগি আছে। বহুত বেছি পুৰণা স্মৃতি জড়িত হৈ আছে আমাৰ এই হোৱাইট হাউচক লৈ। তাৰপাছত লাহেকৈ ওলাই দিলোঁ দিউহাটলৈ, দিউহাটখন এপাক চাই যাওঁ বুলি। দিউহাটখন সোমাই মোৰ ছবি আছে প্ৰথমতে, নীলাঞ্জনা আৰ্ট, এইটো ৰুণটুনৰ লগত মিলি আঁকিছিলোঁ। এইফালে ডাইনছৰ এটা আঁকি থোৱা আছে আৰু বিভিন্ন ধৰণৰ ছবি আছিলে। সেইবিলাক দোকান বন্ধ হৈ আছে এতিয়া। আৰু খুৰাৰ দোকান, বাইদেউৰ দোকানত আগতে চাহ খাওঁ, সকলোবিলাকক লগ পাই পুৰণা স্মৃতি মনত পৰি গ'ল। তাৰপিছত লাহেকৈ ওলাই দিলোঁ, ভাত খাই ল'লোঁ। ভাত খাই আহি পালোঁ আমি পেইণ্টিং স্পট, এয়া আছে চিটলি আৰু চিম্পুদা। গতিকে নেক্সট ভিডিঅ' আহি থাকিব পেইণ্টিং কৰাৰ, লাহেকৈ দিম আপলোড, আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। ধন্যবাদ।